আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আপোনালোকে নিশ্চয় গম পায় যে 5550টা এলপিইউপি পদৰ কাৰণে প্ৰথম ফেজৰ ডকুমেন্ট ভেৰিফিকেশন চলি আছে আৰু যোৱা 20 মাৰ্চ তাৰিখে ফাৰ্ষ্ট ফেজৰ যি ডকুমেন্ট ভেৰিফিকেশন সেই ভেৰিফিকেশন আৰম্ভ হৈছে আৰু সেকেন্ড ফেজৰ যি ভেৰিফিকেশন হ'ব লগা আছিল সেই ভেৰিফিকেশন হোৱাৰ কথা আছিল 1 এপ্ৰিলৰ পৰা 11 এপ্ৰিললৈকে কিন্তু এই সেকেন্ড ফেজৰ যি ডকুমেন্ট ভেৰিফিকেশন ইয়াৰ আগতে কিছুমান NIOS DLED থকা ক্যান্ডিডেট সকলে এই ডকুমেন্ট ভেৰিফিকেশনৰ ওপৰত কেছ কৰিছিল আৰু সেই কেছৰ কাৰণে এতিয়া এই সেকেন্ড ফেজৰ যি ডকুমেন্ট ভেৰিফিকেশন এই ডকুমেন্ট ভেৰিফিকেশন ষ্টে হ'ব নেকি বা স্থগিত হ'ব নেকি সেই বিষয়ে ইতিমধ্যে গুণাগথা চলি আছে বা মোৰ চেনেলত ইয়াৰ আগত এটা ভিডিও দিছিলো যদিও আজিৰ এইটো ভিডিওত এই সেকেন্ড ফেজৰ যি ডকুমেন্ট ভেৰিফিকেশন সেই ডকুমেন্ট ভেৰিফিকেশন হ'ব নে নাই বা ষ্টে হ'ব নেকি সেই বিষয়ে মই ডিসকাশন কৰিম গতিকে ভিডিওৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিও আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিওবিলাক আপোনালোকে পাব পাৰে এতিয়া হক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিওটো আমি আৰম্ভ কৰো স্ক্ৰিনত আপোনালোকে নিশ্চয় দেখা পাইছে যে অসমীয়া প্ৰতিদিন বাতৰি কাকতত প্ৰকাশিত এটা বাতৰি ইয়াতে আপোনালোকে নিশ্চয় দেখা পাইছে ডাঙৰ ডাঙৰ আখৰেৰে লিখা আছে ইয়াতে চাওক 5550টা পদৰ নিযুক্তিৰ পুনৰ জটিলতা দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণত হাইকোৰ্টৰ স্থগিতাদেশ অৰ্থাৎ যি দ্বিতীয় পৰ্যায়ৰ ভেৰিফিকেশন হ'ব সেই দ্বিতীয় পৰ্যায়ৰ ভেৰিফিকেশনৰ ক্ষেত্ৰত 5050টা পদত যি ভেৰিফিকেশন হ'ব লগা আছিল তাতে হাইকোৰ্টৰ স্থগিতাদেশ জাৰি কৰিছে বুলি ইয়াতে বাতৰিত আপোনালোকে দেখা পাইছে এই সম্বন্ধে মই যোৱাকালি ভিডিও এটা দিছিলো আৰু আপোনালোকে তাতে দেখুৱাইছিলো যে যিসকল NIOS 18 মাহৰ DLED থকা ক্যান্ডিডেট সকলে কেছ কৰিছিল কেছৰ এটা অৰ্ডাৰ কপি ইতিমধ্যে যোৱা 21 মাৰ্চ তাৰিখ ওলাইছে আৰু সেই অৰ্ডাৰ কপিটো এই NIOS ক্যান্ডিডেট সকলৰ যি এডভোকেট তেওঁ ডিৰ লৈ পঠিয়াই দিছে কিন্তু যদিও যি ইয়াৰ ষ্টে হ'ব নে নাই তাৰ ফাইনাল জাজমেন্টটো অহা 8 এপ্ৰিল তাৰিখে দিব আৰু তাৰ ওপৰতে এই যি গুণাগথা সেই গুণাগথা চলি আছে যে ষ্টে হ'ব নেকি ইয়াতে চাওক লিখিছে ন্যায়ালয়ত উলমিল নিম্ন উচ্চ প্ৰাথমিক শিক্ষকৰ নিযুক্তি অৰ্থাৎ যেহেতু এটো কোৰ্টৰ বিচাৰাধীন হৈ আছে এতিয়া সেকেন্ড ফেজৰ ভেৰিফিকেশনৰ কি হ'ব তাৰ যি ভাগ্য হেয়া এতিয়া ন্যায়ালয়ৰ কাখত ৰৈ গৈছে ইয়াতে আপোনালোকে দেখা পাব মই ইয়াতে পঢ়ি দিছো আপোনালোকে পঢ়ি লব প্ৰতিদিন সংবাদ গুৱাহাটী 24 মাৰ্চ ইয়াতে লিখিছে যে নিম্ন উচ্চ প্ৰাথমিকৰ 5550টা পদৰ নিযুক্তিক লৈ পুনৰ জটিলতাৰ সৃষ্টি হৈছে একাংশ প্ৰাৰ্থীৰ আবেদনৰ শুনানিক লৈ উচ্চ ন্যায়ালয়ে 5550টা পদৰ নিযুক্তিৰ বাবে অনলাইন অনুষ্ঠিত কৰা দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণৰ স্থগিতাদেশ জাৰি কৰিছে ইয়াতে লিখিছে যে দ্বিতীয় পৰ্যায়ৰ যি স্থগিতাদেশ ডকুমেন্ট ভেৰিফিকেশনৰ স্থগিতাদেশ জাৰি কৰিছে এইটো বাতৰি কোৰ্টৰ যি অৰ্ডাৰ কপি আছে সেই অৰ্ডাৰ কপিৰ ভিত্তিতে এইটো বাতৰি প্ৰকাশ কৰিছে যদিও এতিয়ালৈকে ডিৰ ফালৰ পৰা এই সেকেন্ড ফেজৰ ভেৰিফিকেশনৰ যি ষ্টে হ'ব লগা আছে বা ষ্টে হ'ব নে নাই তাৰ বিষয়ে ডিৰ ফালৰ পৰা একো প্ৰকাশ কৰা নাই কিন্তু এটা বাতৰিতহে লিখিছে ইয়াৰ লগে লগে পদসমূহৰ নিযুক্তিৰ প্ৰক্ৰিয়া উলমিৰল ন্যায়ালয়ৰ মজিয়াত উল্লেখ্য যে পদসমূহৰ বাবে যোৱা 20 মাৰ্চৰ পৰা 20 মাৰ্চলৈ প্ৰথম পৰ্যায়ৰ নথি পৰীক্ষণ আৰম্ভ কৰিছিল শিক্ষা বিভাগে একেদৰে 1 এপ্ৰিলৰ পৰা 11 এপ্ৰিললৈ দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণৰ দিন ধাৰ্য কৰা হয় কিন্তু গোচৰৰ শুনানিত আদালতে দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ কৰিব নোৱাৰি বুলি নিৰ্দেশ প্ৰদান কৰে অৰ্থাৎ কোৰ্টৰ পৰা যি 21 মাৰ্চত যেটো অৰ্ডাৰ কপি দিছে তাতে ক্লিয়াৰলি লিখিছিল যে সেকেন্ড ফেজৰ যি ডকুমেন্ট ভেৰিফিকেশন হেয়া এতিয়াৰ কাৰণে আপাতত স্থগিত ৰাখিব লাগে কাৰণ অহা 8 এপ্ৰিল তাৰিখে এই যি কেছৰ জাজমেন্ট হেয়া ফাইনাল জাজমেন্ট ওলাব আৰু ফাইনাল জাজমেন্টৰ পিছতহে সেকেন্ড ফেজৰ ডকুমেন্ট ভেৰিফিকেশন আৰম্ভ কৰাৰ কথা কৈছে হেখিনি অৰ্ডাৰ হিচাপত ওলাইছে আৰু 8 তাৰিখলৈকে আপোনালোকে বাট চাব লাগিব যেহেতু ডিৰ ফালৰ পৰা এতিয়ালৈকে বস্তুখিনি ক্লিয়াৰ কৰা নাই যে এটো ষ্টে হ'ব নে গতিকে বৰ্তমানৰ কাৰণেও মই কম যে এতিয়ালৈকে ষ্টে হোৱা নাই কিন্তু ষ্টে হোৱাৰ চান্স একেবাৰে 99.9% বুলি কম
মই কোনো NIOS DLEDৰ পক্ষত কথা কোৱা নাই বা ৰেগুলাৰ DLED BEd কৰাসকলৰ পক্ষত কোৱা নাই, কাৰণ মই নিজেও এখন ৰেগুলাৰ BEd কৰা কেণ্ডিডেট হওঁ। যিয়েই নহওক, যিটো সঁচা কথা সেয়া ক'ব লাগিব যে কোৰ্টৰ ফালৰ পৰা কোৱা হৈছে যে আপোনালোকে স্থগিত ৰাখিব পাৰে, যদিও ফাইনেল অৰ্ডাৰটো 8 এপ্ৰিলত প্ৰকাশ পাব। তেতিয়াহে আপুনি ফাইনেলি গম পাব যে এইটো ষ্টে হ'ব নে নাই, কাৰণ এতিয়ালৈকে DEৰ ফালৰ পৰা যিহেতু বস্তুখিনি ক্লিয়াৰ কৰা নাই। ফাৰ্ষ্ট ফেজৰ ভেৰিফিকেশ্যন 29 তাৰিখলৈকে চলি থাকিব। ফাৰ্ষ্ট ফেজৰ ষ্টুডেণ্টসকলৰ কাৰণে কোনো প্ৰব্লেম নাই, কাৰণ ফাৰ্ষ্ট ফেজৰ ভেৰিফিকেশ্যনৰ ওপৰত কোৰ্টৰ পৰা একো কোৱাও নাই। যিখিনি কথা কৈছে সেইখিনি কেৱল ছেকেণ্ড ফেজৰ ওপৰতহে কৈছে। গতিকে ছেকেণ্ড ফেজত যিসকলে নাম আহিব বুলি ভাবি থৈছে বা ফাৰ্ষ্ট ফেজত যিসকলে অহা নাই, তেওঁলোকৰ কাৰণে নিশ্চয় এটা বেয়া খবৰ, কাৰণ কোৰ্টে বা 8 তাৰিখে কি ৰায় দিয়ে তাৰ ওপৰত ভিত্তি কৰিহে ছেকেণ্ড ফেজৰ ভেৰিফিকেশ্যন আৰম্ভ হ'ব। কিন্তু DEৰ ফালৰ পৰা কি কৰে নাজানো, 1 তাৰিখৰ পৰা আৰম্ভ কৰিব নে নাই এতিয়াও সেয়া প্ৰকাশ পোৱা নাই। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো বুজি পাইছে, আৰু কোৰ্টৰ ফালৰ পৰা কি কৈছিল সেইখিনি যদি জানিব বিচাৰে তেতিয়াহ'লে মোৰ আগৰ ভিডিঅ'টো চাই ল'ব, নহ'লে ডেছক্ৰিপশ্যন বক্সত মই লিংক দি দিম, তাতেও চাব পাৰিব। আৰু LP, UP, GT, PGT বা অন্যান্য টেট সম্বন্ধীয় বা এডুকেশ্যন ৰিলেটেড যিকোনো কথা মোক আপোনালোকে কমেণ্ট বক্সত সুধিব পাৰে, নাইবা ডেছক্ৰিপশ্যন বক্সত হোৱাটছএপ চেনেলৰ লিংক, টেলিগ্ৰাম চেনেলৰ লিংক এইবিলাক দি আছে, তাতে গৈ পেলাই মোৰ সৈতে কথা পাতিব পাৰিব। আপোনালোকৰ যিকোনো ধৰণৰ ডাউট বা যিকোনো ধৰণৰ কুৱেৰি মই ছল্ভ দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো নিশ্চয় আশা কৰোঁ ভাল পাইছে। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। লগতে আপুনি যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলৰ ভিডিঅ' চাই আছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আকৌ এবাৰ আপোনালোকক জনাইছোঁ বহুত বহুত ধন্যবাদ।